মোৰ নিচিনা ইলিশ মাছ প্ৰেমীহঁতৰ কাৰণে আজি এই ৰেচিপিটো। হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাম বেঙেনা দিয়া ইলিশ মাছ, আৰু কেনেকৈ বনাম গোটেই ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। নিশ্চয় চাই ভাল লাগিব, আৰু ভাল লাগিলে কিন্তু লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ একদম নাপাহৰিব। মই ধুনীয়াকৈ বেঙেনাখিনি ফুলৰ নিচিনা কাটি ল'লোঁ, আৰু লগতে ইলিশ মাছখিনি অকণ ফ্ৰাই কৰি ল'লোঁ। আৰু যিহেতু এইটো আগদিনাখনেই আনা আৰু মই ফ্ৰেছকৈ বনাব পৰা নাছিলোঁ, সেই দিনটোত চাগে ক'ৰবাত গৈছিলোঁ, বনাব লগা হোৱা নাছিলে, আৰু তাৰ কাৰণে মই অলপ ফ্ৰাই কৰি লৈছোঁ। আপোনালোকে কিন্তু কেঁচাকৈ বনাব, আৰু ইলিশ মাছ কিন্তু যেনেকৈ বনায় কেঁচাকৈ বনালে কিন্তু বেছি টেষ্টি হয়। আৰু মই এয়া ফুলৰ নিচিনা কাটা বেঙেনাখিনি মই অলপ হালধি নিমখ দি পেলাই তেলতে ফ্ৰাই কৰি ল'লোঁ, আৰু সেই তেলতে মই মাছখিনি বনাম। আৰু বন্ধুসকল, বিশেষকৈ যোনে যোনে পাকৈত ৰান্ধনি সিহঁতৰ কাৰণে একদম সহজ ৰেচিপি, আৰু যোনে যোনে নতুন ৰান্ধনি সিহঁতৰ কাৰণেহে আচলতে ৰেচিপিটো শ্বেয়াৰ কৰা। সেই তেলতে মই আৰু অলপ তেল দি পেলাই তাতে ক'লা জিৰা অলপ ফোৰণত দিম, দি পেলাই মই অলপ সৰিয়হ পিচি ল'লোঁ, আৰু সৰিয়হ পিচাখিনিত মই দুফুটামান নহৰু দিছিলোঁ, আৰু লগতে কেঁচা জলকীয়া দি পেলাই মই ধুনীয়াকৈ সৰিয়হখিনি পিচি ল'লোঁ। আৰু এইখিনি হ'ল হালধি আৰু অলপ কেঁচা জলকীয়া এক্সট্ৰাকৈ অলপ পিচি পেলাই, যিখিনি ৰঙা জলকীয়া মই পিচি পেলাই ইয়াতে মিক্স কৰি দিলোঁ। আৰু এয়া মই সৰিয়হ পিচাখিনি তেলতে দি পেলাই অলপ টাইম ভাজিম, বেছি টাইম নাভাজোঁ। সৰিয়হ কিন্তু তেলত বেছি ভাজিলে তিতা হৈ যায়। এতিয়া মই ইয়াতে অলপ কুহুমীয়া গৰম পানী দিম, আৰু অলপ নিমখ দিম, নিমখ দি পেলাই, আৰু হালধিটো যিহেতু দিছোঁ। আৰু ইলিশ মাছত কিন্তু বেলেগ মছলাৰ একদমেই দৰকাৰ নাই, যিহেতু মাছৰ এটা নিজস্ব এটা সোৱাদ আছেই। ইয়াতে মই বেলেগ মছলা দি পেলাই সোৱাদটো আৰু নষ্ট নকৰোঁ। আৰু লগতে এতিয়া কুহুমীয়া গৰম পানী অলপ দি পেলাই তৰকাৰীখিনি অলপ উতলিব দিম। তাৰপিছতে মই ইয়াতে ভজা ইলিশ মাছখিনি আৰু লগতে বেঙেনাখিনি দি দিম, আৰু সেয়া মই পানীখিনি দি দিলোঁ। আৰু লগতে এতিয়া মই কেঁচা জলকীয়া কেইটামান ফালি ইয়াতে মই দি দিম। যোনে যেনেকৈ জ্বলাটো খাব বিচাৰে আপোনালোকে তেনেকৈ দি দিব। মই কিন্তু পিছাটো অলপ জলকীয়া দিছিলোঁ। আৰু এয়া মাছখিনি মই এতিয়া দি দিলোঁ, আৰু এটা উতল অহাৰ পিছতে মই ইয়াতে বেঙেনাখিনি দি দিম। আৰু বেঙেনাখিনিও যিহেতু মোৰ ভজাই আছে, বেছি টাইম নালাগে। আৰু ইলিশ মাছ দি পেলাই কিন্তু বেছি টাইম নালাগে, আৰু ইলিশ মাছখিনি যিহেতু কোমল, বেছি টাইম আমি সিজাব নালাগে। আৰু এয়া মোৰ বেঙেনাখিনি দি দিলোঁ, আৰু তৰকাৰীখিনি প্ৰায় হৈয়ে গ'ল। আৰু বন্ধুসকল, তাৰ মাজতে যিহেতু ইলিশ মাছৰ সৰিয়হ দিয়া এই তৰকাৰীখিনিত কিন্তু কেঁচা মিঠাতেল অলপ দি দিলে কিন্তু বহুত ধুনীয়া লাগে। আৰু কেঁচা তেলখিনি দি পেলাই মই গেছৰ চুইচটো অফ কৰি দিম। আৰু বন্ধুসকল, সেই সহজ ৰেচিপিটো কেনেকুৱা পালে কমেণ্টত জনাব, আৰু ভাল লাগিলে কিন্তু ধুনীয়া এটা কমেণ্ট কৰিব, যাতে মোৰ ভাল লাগে। এতিয়ালৈ আহিছোঁ, আকৌ লগ পাম নতুন ভিডিঅ' লৈ। আৰু এতিয়া মোৰ যিহেতু বনোৱা হৈ গ'ল, এতিয়া ভাতটো খাই লওঁ, আৰু খাই পেলাই কৈ আছোঁ ৰেচিপিটো কেনেকুৱা হৈছে। আৰু খোৱাৰ সময়ত কিন্তু একদমেই কথা নাপাতোঁ, যিহেতু আপোনালোকে মোৰ এক্সপ্ৰেশ্যন দেখি গমেই পাব। আৰু এয়া মই একদম লৈ ল'লোঁ।